বন্ধুসকল, আজি মই অট'মেটিক ড্ৰিংকাৰৰ কামবিলাক কৰি আছোঁ। যিহেতু অট'মেটিক ড্ৰিংকাৰ লগাম বুলি ভাবিছোঁ আৰু এয়া অট'মেটিক ড্ৰিংকাৰৰ মোৰ এনেকৈ ফিটিং কৰিছোঁ। চাওক, এইবিলাক মোৰ দানাৰ বাচন থাকিব 4 লাইন আৰু 4 লাইন দানাৰ বাচনত এনেকৈ পাইপডাল কাটি মাত্ৰ এনেকৈ লগাই দিম। যিহেতু লাম্বা এডাল মোৰ পাইপ মাজেদি যাব আৰু পাইপডাল চিঙাই এইবিলাক য'ত ড্ৰিংকাৰৰ লাইনবিলাক থাকিব তাত এনেকৈ বহাই দিম, লগাই দিম আৰু লগাই দিয়াৰ পিছত এনেকুৱা যে আপোনালোকে দেখিছে এই চিষ্টেমবিলাক লগাই দিম আৰু এই চিষ্টেমত ডাইৰেক্ট পাইপডাল আহি অট'মেটিক ড্ৰিংকাৰৰ ইয়াতে লগাই দিম। যিহেতু মোৰ দানাৰ বাচন 4 লাইনত এনেকৈ এডাল কৰি লগাই দিম। 4টা দানাৰ বাচন, টোটেল মোৰ দানাৰ বাচন গোটেই মিলি 60টামান আছে আৰু এতিয়া বৰ্তমান লাহে মই ফিট কৰি আছোঁ, যাতে মোৰ বৰ্তমান কামৰ ভিৰ নহয় আৰু ব্ৰইলাৰ মোৰ 17 তাৰিখে আহিব। যিহেতু দেৰিও আছে, তাৰ বাবে লাহে কামবিলাক মই আগবঢ়াই আছোঁ। চাওক, ইয়াতে আছে আৰু ফিট কৰিব লগা বহুত, ইয়াতে আছে আৰু ফিট কৰিব লগা এনেকুৱাকৈ ফিট কৰিম। এইবিলাক হ'ল অট'মেটিক ড্ৰিংকাৰ। এইবিলাক মই ড্ৰিংকাৰ আনিছোঁ তিৰপাল হাউচৰ পৰা। এইবিলাক গোটেইখিনি একেলগে আনিছোঁ। চাওক, এই হৈছে অট'মেটিক ড্ৰিংকাৰ। এয়া চাওক, ইয়াত বস্তাত আছে আৰু এই হৈছে পাইপ, যিটো নীলা পাইপ। এই নীলা পাইপটো ইয়াত আহি সোমাব। গোটেই যেতিয়া টোটেলি মোৰ কাম কমপ্লিট হ'ব কালি বা পৰহি, তেতিয়া এটা আপোনালোকক ভিডিঅ' বনাই দি দিম। আজিলৈ এইখিনিয়ে। যদি কিবা ক'ব লগা থাকে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিবা সুধিব লগা থাকিলে সুধিব। যদি মোৰ চেনেলৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিলৈ এইখিনিয়ে। জয় হিন্দ।